আজি হৈছে মোৰ জন্মদিন। হেল্ল' এণ্ড নিউ ইয়েৰ ইজ হিয়াৰ। বাই দ্য ৱে, মই আৰম্ভ হৈ গ'লোঁ ৰাতিপুৱা এই মাৰ মোবাইলটো চাই। সুপ্ৰভাত কিবা মায়ে লিখি আছে, কি বনাইছে এইবিলাক ধৰিব পৰা নাই। দিনটো আৰম্ভণি হৈছে গৰমৰ পৰা। যিহেতু আজি মোৰ বাৰ্থডে, সেইকাৰণে মায়ে বনাইছে এইবিলাক কি ৰুটি। বাৰু ৰুটি নহয়, মই দোকানলৈ গৈ আছোঁ। কোনালে দোকানত গৈ পেলাই দেখিলোঁ পূৰবী গাখীৰ আহিছে গাইজ। আপোনালোকে যদি আহে আহক, দোকানখনত লৈ যাওক বস্তু। বাৰু দোকানক নেওচি মই ঘৰ আহিলোঁ। ঘৰত আহি অলপমান ভাত খালোঁ। ভাত খাই মই ৰেডি হৈ গ'লোঁ। আজি মোৰ বাৰ্থডে ন, সেইকাৰণে মই গা চা ধুই ৰেডি হৈ গ'লোঁ। হাতত 2টা স্প্ৰাইটৰ বটল লৈ আজি এনেকুৱা মানে গৰম দিছে। ঘৰত আহিও মানে গম পালোঁ বহুত গৰম দিছে। এই ববাই মোবাইল চাই আছে, খালি মোবাইল। বাৰু কুণাল আহি গ'ল। কুণালে বোলে কৈছে এইটোটা বোলে হেলমেটটো বোলে 70,000 টকা। আপোনালোকে জনাবচোন হয়নে নহয়। বাৰু বাৰ্থডেৰ খানা খাই সিহঁতকো মাতিলোঁ খাব, ময়ো খাই আছোঁ। তেনেতে বাই বোলে কল কৰিছে, কৈছে তোৰ কাৰণে কেক আহিছে। বাৰু বাহঁতক মই কেক খাই দেখিলোঁ। এতিয়া আহিলোঁ মই মিঠা পান খাবলৈ। কুণালে মিঠা পান খাই দিলে। বাৰু আজি ব্লগটো চাই কেনে পালে